মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 15 জুলাইৰ পৰা পৰীক্ষাটো হ'ব বুলি শুনিছো কিন্তু এতিয়ালৈকে কনফাৰ্ম হোৱা নাই এতিয়ালৈকে কোনো ডেট দিয়া নাই মুখে মুখেহে শুনিছো তো তোমালোকে তথাপিও যিকোনো তিনটা সাবজেক্টৰ প্ৰেক্টিছ কৰি থাকিবা আৰু যদি তোমালোকৰ চুজ কৰা মতে হ'ব মানে ছটা সাবজেক্টৰ ভিতৰত তিনটা সাবজেক্ট চুজ কৰিব দিব তোমালোকে যিটো চুজ কৰিবা হেতুৰ ওপৰত কোৱেশ্চন পেপাৰ দিব লাগিব হেতুৰ ওপৰত পৰীক্ষাটো দিবা তো তোমালোকে চাই চিতি ভাবি চিন্তি সিলেক্ট কৰিবা যদি তোমালোকে ইংলিশ সিলেক্ট কৰিছা দিম বুলি তেতিয়া হলে মই কেনেকুৱা ধৰণৰ আহিবই বুলি মই কোৱা নাই এতিয়ালৈকে তোমালোকে ইমান দিনে যিটো ফৰ্মত পঢ়ি আহিছা যিটো ফৰ্মত মানে ৰাইটিং আছে গ্ৰামাৰ আছে তাৰ পিছত এছে ট্ৰান্সলেচন হেবিলাক যেনেকে আছে তেনেকে ৰিটেন ফৰ্মত যদি হয় তেতিয়া হলেতো ভালেই তোমালোকে হেতুৰ প্ৰিপেয়াৰ কৰিছা আৰু এটা কথা শুনিছো এমসিকিউ ফৰ্মতো হ'ব পাৰে শিওৰ নহয় মই শুনিছো হে এমসিকিউ ফৰ্ম হওক বা ৰিটেন ফৰ্ম হওক দুইটা ফৰ্মতে তোমালোকে ৰেডি হৈ থাকিব লাগিব যিটো ফৰ্মতে হওক লাগিলে পৰীক্ষাটো যাতে তোমালোকে ভাল কৰে দিব পাৰা কনফিউজ যাতে নোহোৱা তো এমসিকিউ ফৰ্মত কেনেকুৱা ধৰণৰ ইংলিশৰ আহিব হেতুৰ ওপৰতে আজি এটা ডিসকাশন দিম তোমালোকে কিবা বুজি নাপালে মোক পাৰ্সোনালি ফোন কৰি সুধিবা তো আজি এমসিকিউ ফৰ্ম মানে হল বহুতে জানা মাল্টিপল চইচ এমসিকিউ চাকৰিৰ কাৰণে যিবিলাক পৰীক্ষা পতা হয় কম্পিটিটিভ এক্সাম বিলাক বা এডমিশন ডাঙৰ কলেজত ভাল তেনেকুৱা কলেজত এডমিশন লবলৈ ধৰা হায়াৰ এডুকেশনৰ ক্ষেত্ৰত এডমিশন লবলৈ এমসিকিউ ধৰণৰ কোৱেশ্চন পেপাৰ দিয়া হয় মাল্টিপল চইচ কোৱেশ্চন এতিয়া মাল্টিপল চইচ কোৱেশ্চন মানে কি থাকে তোমালোকে আনসাৰটোত চইচ কৰিব পৰা হয় তেনেকুৱা ধৰণৰ হয় এমসিকিউ হেৰিত বহুত তোমালোকে এমসিকিউ বিষয়ে কিছুমান হলেও জানা পৰীক্ষাত কোৱেশ্চন পেপাৰখনত থাকে চুজ কৰিবলৈ আহে যে এই মিনিং দিয়া থাকে যে লেসনৰ পৰা এটা ওয়াৰ্ড দি দিয়ে কন্টেইনমেন্ট ধৰা হেতুৰ মিনিংবোৰ তলত তিনটামান তলত মিনিং দি দিয়ে কন্টেইনমেন্টৰ অৰ্থ কি লিখিবা এতিয়া সেই অৰ্থটো যে মই কৈছিলো সিলেক্ট কৰি লিখিব লাগিব আনসাৰটো দিয়া আছে দুটা ভুল থাকে এটা ৰাইট থাকে তো ৰাইটটো লিখিব লাগে তেনেকুৱা ধৰণৰ হয় এতিয়া তোমালোকৰ সাধাৰণতে এ বি সি ডি এটা কোৱেশ্চন দিয়া থাকে ধৰা কোৱেশ্চন নাম্বাৰ 1 ঠিক আছে কোৱেশ্চনটো দিলে গ্ৰামাৰ হওক বা যিয়ে হওক লেসন বিলাকৰ আৰু যিখিনি পয়েমছ আছে সেই পয়েমছ খিনিৰ যিখিনি 1 মাৰ্কৰ যিখিনি কোৱেশ্চন আনসাৰ খিনি আছে সেই গুটেখিনি কিন্তু তোমালোকে ভাল কৰি মুখস্থ কৰিবা 1 মাৰ্কৰ যিখিনি আছে ঠিক আছে লং বা পেৰাগ্ৰাফত যিখিনি আছে সেইখিনি লিখিবলৈ নাহে তোমালোকৰ মাল্টিপল মানে অবজেক্টিভ টাইপস 1 মাৰ্কৰ যিখিনি কোৱেশ্চন আনসাৰ সেইখিনিহে মাল্টিপল চইচত ভৰাব পেৰাগ্ৰাফ লিখিবলৈ নাহে বা পেৰাগ্ৰাফ হিচাপে ইয়াত নাহে ঠিক আছে তো ধৰা সাপোজ ইয়াত কোৱেশ্চনটা আছে তো ইয়াত তোমাৰ এ বি সি ডি বুলি চাৰিটা চইচ কৰিবলৈ দিব চাৰিটাও দিব পাৰে বা তিনটাও দিব পাৰে মই এটা এক্সাম্পল দিছো সাধাৰণতে চাৰিটা দিয়ে ঠিক আছে চাৰিটাৰ ভিতৰত যিকোনো এটাহে শুদ্ধ উত্তৰ থাকে কাৰেক্ট ঠিক আছে আৰু কোনটো কাৰেক্ট হেতু তোমালোকে চুজ কৰিব লাগে বাকি তিনটা ইনকাৰেক্ট দিয়ে খেলিমেলি লগাবলৈ ষ্টুডেন্টক খেলিমেলি লগাবলৈ তিনটা ভুল দিয়ে আৰু এটাহে শুদ্ধ দিয়ে এতিয়া শুদ্ধ উত্তৰটো তুমি বাছি উলিয়াই আনসাৰত লিখিব লাগিব বুলে এ বি সি ডি এটো সাপোজ ধৰিছো এটোৰ বুলে ডি টো শুদ্ধ হয় তোমাৰ যেটো পঢ়ি আহিছিলা হেতুৰ লগত ডি টোহে মেচ কৰিছে তো তুমি ডি টো এনেকে লিখি ইয়াত ডি টো তোমালোকৰ চুজ কৰিবলৈ আহিব যদি OMR শীট দিয়ে OMR শীটত যদি দিয়ে তেতিয়া হলে তোমালোকে তাত এখন শীট দিয়া থাকে সেই শীটত এনেকে গুণ কৰিবলগীয়া হয় বুজি পালানে আনসাৰ স্ক্ৰিপ্টখন এনেকে থাকে এটা পেজতে আনসাৰ থাকে এ বি সি ডি এনেকে গুল দিয়া থাকে মই উত্তৰ বহিখনৰ কথা কৈছো ঠিক আছে কোৱেশ্চন পেপাৰখন থাকিবই নহয় তাৰ লগতে এটা পেজ যেটো OMR বেস যদি হয় হেতুক OMR বেস বুলি কয় ঠিক আছে OMR বেস যেটো হয় হেতুত
এনেকে এটা এখিলা কাগজ থাকে ঠিক আছে এখিলা কাগজত এনেকুৱা ধৰণৰ এখিলা কাগজ থাকিব সেই এখিলা কাগজত উত্তৰবোৰ এনেকে দিয়া থাকে 1 A B C D এতিয়া A টো তোমাৰ D টো শুদ্ধ হৈছে যেন লাগিছে ঠিক আছে D টো কাৰেক্ট তো তুমি কি কৰিবা D যত আছে এই ডখৰত তুমি গোল কৰিব লাগিব তাত ইনষ্ট্ৰাকচনত দি দিব পেন্সিলেৰে গোল কৰিবা নে কলমেৰে গোল কৰিবা তাত দিয়া থাকিব বেছিভাগ ব্ল্যাক পেনেৰেই গোল কৰিবলগীয়া হয় পেন্সিলেৰে নহয় আমি যিখিনি পৰীক্ষা দিছিলো হেবিলাকত কলা কলমেৰে গোল কৰিবলৈ দিয়ে ঠিক আছে তো ডি টো শুদ্ধ নহয় এনেকে তুমি গোল কৰি দিবা এনেকে ৰাইট চিন মাৰিব নালাগে অকল গোল কৰিবলৈ আহে যদি OMR বেসড হয় আৰু যদি লিখাৰ বাবে যদি কপি দিয়ে তেতিয়া হলে তোমালোকে এনেকে আনসাৰ 1 আনসাৰ বুলি দি ডি কি আছে উত্তৰটো তেনেকে লিখি দিলে হ'ব এতিয়া জনেকে পৰীক্ষাত লিখিছা তেনেকে আৰু যদি OMR বেসড হয় OMR বেসডত একো লিখিব নালাগে সেই কাগজ দখৰত তোমালোকৰ ডিটেইলছ দিয়া থাকিব হেবোৰ ভৰাবা আৰু লগতে এনেকে ৰোল মানে ডিটেইলছ মানে তোমালোকৰ ৰোল নাম্বাৰ ভৰাবা আৰু সেন্টাৰ কোড দিয়া থাকিব তাত পাবাই শিকাই দিব কেনেকে কৰিব লাগে আৰু OMR শীটখনত এনেকে গোল কৰিবলগীয়া হ'ব ঠিক আছে মই কেনেকুৱা ধৰণৰ হ'ব হেতুহে কৈছো মই শিওৰ নহয় OMR বেসড নহবও পাৰে বা এনেকে জেনাৰেল যিখিনি কাগজত লিখিছা তেনেকুৱাও দিব পাৰে এটো ক'ব পৰা নাই ঠিককে কি হয় তো মাল্টিপল চয়েস কোৱেশ্চন গ্ৰামাৰ আৰু লেসনত কেনেকুৱা ধৰণৰ আহিব হেতু আমি চাও আহা এতিয়া এইবোৰ যে এক এক মাৰ্কৰ কোৱেশ্চন আনসাৰ খিনি ইয়াৰ এটা মই দেখাই দিছো সোৱা 8 নম্বৰ কোৱেশ্চনটো সোৱা হাউ মেনি অব্লিগেশন ডাজ এভৰি ম্যান হ্যাভ এটো কোৱেশ্চনটো দিলে ঠিক আছে আনসাৰটো আমি সবে জানো দুটা টুইন অব্লিগেশনস মানে দুটা অব্লিগেশন আছে তো তোমালোকৰ অপচন আহিব এনেকুৱা ধৰণৰ অপচন আহিব পাৰে এই কোৱেশ্চনটোৰ এগেইনষ্টত এনেকুৱা ধৰণৰ অপচন আহিব পাৰে এ দিলে বুলে 3 THREE 3 B দিলে বুলে টুইন C 4 5 D 1 হলনে তো এইগিটা আনসাৰ গিটাৰ ভিতৰত আমি সবে জানো এটো ৰাইট বাকি গিটা ভুল তো ৰাইট টু তোমালোকৰ সিলেক্ট কৰিব লাগিব জিটো শুদ্ধ জেনেকে পঢ়ি আহিছিলা ইংলিশ ইমান দিনলৈকে তেনেকৈ পঢ়িবা মুখস্থ তেনেকৈ কৰিব লাগিব তেনেকৈ শিকিব লাগিব সেইখিনিৰ ওপৰতে তোমালোকৰ মানে কোৱেশ্চন আহিব খালি কি কোৱেশ্চনৰ আনসাৰ জিটো তাত দিয়া থাকিব বুজি পালানে তোমালোকে নিজে একো আনসাৰ দিব নালাগে তাত অলৰেডি আনসাৰটো লিখা থাকিবই তুমি খালি চুজ কৰিব লাগিব তুমি খালি হেতু উলিয়াই জাস্ট লিখিবহে লাগে হলনে আনসাৰটো দিয়াই থাকে তো মাল্টিপল চয়েস কোৱেশ্চনত তেনেকুৱা ধৰণৰ আহিব এক এক মাৰ্কৰ যিমান আছে নেলসন মেণ্ডেলা টাইগাৰ ইন দা জো কাষ্টাৰ দা ড্ৰাগন যিমান যি আছে এই গুটেখিনি তোমালোকে চাবা টি ফ্ৰম আসাম তাৰ পিছত গ্ৰামাৰ খিনি এইখিনি এনিমেলছৰ এইখিনি মাল্টিপল হেডিট তোমালোকে কৰিছা এটো সোৱা দে ডু নট সুইট এণ্ড হুৱেন about their conditions এটা when শব্দটোৱে কি বুজাইছে নো ইয়াত অপচনবোৰ দিছে সোৱা তোমালোকৰ ABCD এনেকে দি দিব যদি মাল্টিপল দিয়ে C ইয়াত তিনটা অপচন দিছে A আছে sing loudly জোৰে জোৰে চিয়ৰা গান গোৱা B টো আছে complain in annoying voice আমনিদায়ক মাতেৰে কমপ্লেইন কৰি থকা আৰু C টো আছে cry in joy তো ইয়াৰ যিটো উত্তৰ হেতু হ'ব B টো complain in an annoying voice মানে আপত্তি দৰ্শোৱা আপত্তি কৰি থকা হেতু হ'ব সেই বি টু হ'ব কাৰেক্ট আনসাৰ তো তোমালোকে জানা কেনেকৈ চুজ কৰিব লাগে তো কোৱেশ্চনবোৰ তেনেকুৱা ধৰণে হ'ব বেলেগ কৰবাৰ পৰা কোৱেশ্চন আনি দি নিদিয়ে তোমালোকৰ যিটো সিলেবাসত আছে সেইখিনিয়ে আহিব চিনাকিয়ে পাবা পঢ়ি গলে ভালকে ভিতৰৰ পৰা যদি গুটেখিনি তুমি এফালৰ পৰা পঢ়ি যোৱা লেসনবোৰ সব পাৰিবা গ্ৰামাৰৰো একে গ্ৰামাৰৰ ৰুলছবোৰ যদি জানা তো কৰিব পাৰিবা গ্ৰামাৰৰ কেনেকৈ আহিব চাবা মই দেখাই দিম আমি কম্প্ৰিহেনশন শিকিছিলো তোমালোকে কম্প্ৰিহেনশন জানা এটা পেৰাগ্ৰাফ দি দিয়ে এটো সোৱা এটা পেৰাগ্ৰাফ দি দিয়ে এটো পেৰাগ্ৰাফ দি দিয়ে আৰু পেৰাগ্ৰাফৰ পৰা কোৱেশ্চন আনসাৰ কৰিব লগা হয়
তো কম্প্ৰিহেনছনৰ পৰা কেনেকৈ দিব পাৰে এইটো চাবা তোমালোকে এইটো দিছে চোৱা The passage is primarily concerned with এইটো হল কোৱেশ্চনটো তেনেকৈ আধৰিয়াকে দিয়ে বাকিডোখৰ তুমি ইয়াত চুজ কৰিব লাগিব এই পেছেজটো কিহৰ সৈতে সম্পৰ্ক আছে চাৰিটা অপচন দিছে দ্য পসিবিলিটি অফ লাইফ অন মাৰ্চ সিলেক্টিং সাইটস ফৰ লিডাৰ্ছ অন মাৰ্চ ৰিচাৰ্চ অন মাৰ্চ ফাইণ্ডিংছ অফ ক্ৰিষ্টফাৰ মেকি হয় তো ইয়াত চাৰিটা অপচন দিছে চাৰিটাৰ ভিতৰত পেছেজটো পঢ়ি যিটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো তোমালোকে এনেকে সিলেক্ট কৰিবা এনেকুৱা ধৰণৰ চোৱা লাইনটো এই ওপৰৰ যিটো লাইনটো দিয়ে হেতু কোৱেশ্চনটো হয় আধৰুৱাগে দিয়ে পিছৰডখৰ ইয়াৰ পৰা তুমি চুজ কৰিব লাগে তাৰ পিছত এনেকুৱা ধৰণৰো আহিব পাৰে Which of the following statement is not true? তলৰ দিয়া বাক্যবোৰৰ statement মানে বাক্য কোনটো শুদ্ধ নহয় মানে তিনটা ভুল হৈ আছে is not true নহয় sorry is not true তাৰ মানে বুজাইছে কোনটো ভুল ইয়াত ভুলটো বিচাৰিব কৈছে is not true মানে তুমি অসত্যটো বিচাৰা তিনটা সত্য দিয়া আছে এটা ভুল দিয়া আছে সেই ভুলটো তোমালোকে উলিয়াব লাগিব এই যিখন কিতাপৰ পৰা মই দেখাইছো ইমান টান তোমালোকৰ নাহে পেছেজবোৰ ইজিয়ে আহিব এটা পেছেজটো কিতাপৰ পৰা আহিব আৰু এটা পেছেজ বেলেগৰ পৰা দিব এইখন যিখন কিতাপ জেনাৰেল ইংলিছ এখন কম্পিটিটিভ এক্সামৰ কাৰণে হয় হায়াৰ লেভেলৰ তোমালোকৰ ইমান টান নাহে এটো মই জাস্ট দেখাবৰ কাৰণেহে মই এই বস্তুটো ইউজ কৰিছো মই স্যাম্পল পেপাৰ দি দিম এমসিকিউ তোমালোকে নেটত চাই লবা কেনেকুৱা ধৰণৰ ইংলিছৰ মানে আহে তো হলনে কম্প্ৰিহেনছন ট্ৰান্সলেচনৰ তোমালোকে তেনেকে পাবা ট্ৰান্সলেচনৰ উত্তৰবোৰ দিয়াই থাকিব অলৰেডি এটো চোৱা এই লাইনটো দি দিব সাপোজ তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল হলে লাইনটো দিলে চাৰিটা দি দিব অপচন চাৰিটাৰ ভিতৰত এই লাইনটো থাকিব yesterday your father came to our village মানে শুদ্ধটো দিয়া থাকিব তাৰ লগতে তিনটা প্ৰায় একেই আনসাৰবোৰ যে দিয়া থাকে অপচনবোৰ প্ৰায় একে লাগে কিন্তু তাৰ মাজতো শুদ্ধটো তুমি ভালকে ষ্টাডি কৰি চাৰিটা অপচন ভালকে ষ্টাডি কৰি তুমি শুদ্ধটো বাছি উলিয়াব লাগিব হলনে ট্ৰান্সলেচনবোৰ বিলাকো তেনেকে দিয়া থাকিব এই শুদ্ধ উত্তৰটো দিয়া থাকিব জাস্ট তুমি চুজ কৰিব লাগিব প্ৰিপজিশন কেনেকে দিয়ে হেতুটো জানা হে কাৰণে গুটেখিনিয়ে পঢ়িব লাগিব ঠিক আছে এটো চাই লোৱা 6 নাম্বাৰটো I got your parcel this Tuesday to preposition দিছে এতিয়া তুমি since আছে for আছে to আছে on আছে কোনটো বহাবা on বহাবা ঠিক আছে on to select কৰিবা হে কাৰণে জেনেকে পঢ়িছা গ্ৰামাৰবোৰ তেনেকে পঢ়ি যোৱা সবে পঢ়িব লাগিব খালি আনসাৰটো দিয়া থাকিব মই বাৰে কৈছো আনসাৰটো দিয়া থাকিব ভাবি চিন্তি চুজ কৰিবা আৰু অপচনবোৰ প্ৰায় একে লাগে হয় যেন লাগে গুটেগিটা সেমেই লাগে দেখিবলৈ কিন্তু নহয় অকমান হলিও হেৰি হোৱা বেলেগ থাকে মানে শুদ্ধটো শুদ্ধই আৰু ঠিক আছে নেৰেশনৰ ক্ষেত্ৰটো এনেকে দিয়া থাকিব ৰবা মই দেখাইছো টেন্সটো এনেকে তেনে চুজ কৰিব দিব নহয় ইয়াত দিয়া নাই ৰবা ফ্ৰেজেল ভাৰ্ববোৰ শিকাইছিলো যে ফ্ৰেজ আৰু ইডিয়মছ বাক্য ৰচনা কৰিব লাগে সেই বাক্য ৰচনাখিনিৰ আকৌ তোমালোকৰ ইয়াত বাক্য ৰচনা কৰিব নালাগে এনেকুৱা ধৰণৰ আহিব চোৱা ধৰা এ হোৱাইট এলিফেন্ট এতিয়া এ হোৱাইট এলিফেন্ট শব্দটোৱে কি বুজাইছে এটো এটা ইডিয়ম দেই খণ্ড বাক্য বগা হাতী বুজোৱা নাই ইয়াত অপচন দি দিছে চোৱা এন এলিফেন্ট উইথ হোৱাইট স্কিন বহুত বগা স্কিনৰ এলিফেন্ট এ কষ্টলি থিং দামী বস্তু এ কষ্টলি এণ্ড ইউজফুল থিং দামী আৰু দৰকাৰী বস্তু এ কষ্টলি বাট ইউজলেছ থিং দামী বস্তু কিন্তু হেতুৰ কোনো কাম নাই ইউজলেছ ইয়াৰ যিটো ৰাইট আনসাৰ হেতু ডি টু হ'ব 7 এক্সাৰসাইজ 3:7 আনসাৰটো আমি ইয়াতে আছে চাওঁ ৰবা এক্সাৰসাইজ 3:7 টো হল ডি মই যেটো কৈছিলো এ হোৱাইট এলিফেন্টে বুজাইছে এ কষ্টলি বাট ইউজলেছ থিং তেনেকে
ফ্ৰেজেল যিখিনি ভাৰ্ব আছে তাৰ মিনিংবোৰ পঢ়ি যাবা কোনটো ফ্ৰেজেল ভাৰ্বে কি বুজায় এইখিনি দৰকাৰ নাই এইখিনি হায়াৰ লেভেলৰ হয় তোমালোকক যিবোৰ লিখাইছিলো মই সেইখিনি হেৰি কৰিলেই হ'ব চালে হ'ব এইবোৰ চোৱা এইটো এটা from hand to mouth এটো হ'ব to survive without saving অৰ্থটো দিছে দেখিছানে মিনিংবোৰ কিন্তু ইংলিশত দিয়া থাকিব তোমালোকে এনেকে চুজ কৰিব লাগিব বাক্য ৰচনা কেতিয়াবা যদি বাক্য ৰচনা দিয়ে তেতিয়া হলে তাত যদি দিয়ে বাক্য ৰচনাটো তেতিয়া তোমালোকে মিনিং চাই চুজ কৰিব লাগিব হলে নেৰেশন বিলাক যদি দিয়ে নেৰেশন বিলাক এনেকে আনসাৰ দিয়া থাকিব সোৱা মই এটো দেখাইছো ইমান টান নাহে বাৰু Ramesh informed his friend that he could make use of his car while he was away এতিয়া ইনডাইৰেক্টত আছে এটো ডাইৰেক্টত নিব লাগে ঠিক আছে ডাইৰেক্ট নেৰেশনত নিলে তুমি এটো সি টু হ'ব ইয়াৰ ৰাইট আনসাৰ Ramesh said to his friend You can make use of my car while I am away. বুজি পালানে ইয়াৰ যেটো আনসাৰ এটো ইয়াত আছে তোমালোকে বাকিখিনি একে লাগে কিন্তু নেৰেশনৰ ৰুল মতে যেটো হ'ব হেতুৰ লগত মিলাই কৰিবা তো ভালকে কিন্তু অপচনবোৰ তোমালোকে ষ্টাডি কৰিব লাগিব বুলে হুলস্থুলত এটো হয় বুলি লাগিছে এনেকে টিক মাৰি দিম বা এটোৱে সিলেক্ট কৰি দিম হেতু নহয় খুব ষ্টাডি কৰিব লাগিব ঠিক আছে সময় 3 ঘণ্টা এনেকে ৰিটেনত যিমান সময় দিয়ে মাল্টিপুলত তেনেকে দিব লাগে আমি তেনেকে পাইছিলো মানে পৰীক্ষা বিলাকত তোমালোকৰ কোৰ্সত এটা আছে ভুলটো বাছি উলিয়াই লিখা দিয়ে নহয় ভুল জিটো হেতু শুদ্ধ কৰি লিখিব লাগে তোমালোকৰ এটো কেনেকুৱা আহিব সোৱা এনেকুৱা ধৰণৰ দি দিব she gave me option A to important information I had been waiting for the last 2 months এই গুটেটো এটা লাইনে হয় ঠিক আছে এটা লাইনৰ ভিতৰত ইয়াত কোন দখৰত ভুলটো আছে হেতু উলিয়াব লাগিব এই গুটে লাইনটো সি পা মানসলৈকে গুটেখিনি এটা লাইনে হয় she gave me option A two important information option B I had been waiting for C the last 2 months D ঠিক আছে চাইটা অপশন দিছে নো এৰৰ বুলিও দিছে কিলে দিছে যদি ইয়াত কোনো ধৰণৰ ভুল নাই তেতিয়া হলে নো এৰৰ বুলি মাৰিবা তেনেকুৱা ধৰণৰ নিদিবও পাৰে এটো চাই লবা এটোত ভুল হ'ব ভুল আছে এটো two important informations নহয় two important information হ'ব ঠিক আছে তো অপশন বি টু ইয়াত ভুল আছে এনেকুৱা ধৰণৰ ভুল বিচাৰি উলিওৱা তোমালোকৰ কোৰ্সতে আছে তাৰ পৰা আহিলে আহে যদি এনেকুৱা ধৰণৰ দিব ভাগ কৰি দিব এনেকে সোৱা he informed that option A he had lost a packet option B এদুটাতে একো ভুল নাই of the 100 এটুটো ভুল নাই rupees notes এটুটো ভুল নাই ঠিক আছে ডি ইয়াৰ অপশনটো হ'ব ও সৰি এটুত ভুল আছে rupees notes নহব ডি এটু ডি আৰু নো এৰৰ ই ইয়াৰ যেটো 11 এটু চাই লবা এটু ডি টু ভুল বুলি দিয়া আছে এটু সোয়া 11 আনসার টু সোয়া রাইট rupee for rupees rupee বুলি লিখে rupees বুলি নিলিখে ইয়াৰ ভুলটো হল এটু তো এনেকুৱা ধৰণৰে তোমালোকক কোৰ্সত যি শিকাইছো তেনেকুৱা ধৰণৰে আহিব তাৰ পৰাই তোমালোকে ভুলটো উলিয়াব লাগিব হলনে তোমালোকে কিবা যদি বুজি নাই পোৱা আৰু এমসিকিউৰ বিষয়ে আৰু যদি কিবা জানিব বিচাৰা তেতিয়া হলে মোক ফোন কৰিবা আৰু স্যাম্পল কিছুমান বেলেগ পৰীক্ষাৰ কোৱেশ্চন পেপাৰ মই তোমালোকক পঠাই দিম তোমালোকে চাই লবা ইংলিশৰ কেনেকুৱা ধৰণৰ আহে তো চাই চিটি ভালকে মানে ভয় কৰিবলগীয়া একো নাই যেনেকে পঢ়ি আহিছিলা তেনেকে পঢ়িবা খালি লং পেৰাগ্ৰাফবোৰ হেবোৰ যে মুখস্থ কৰি আছিলা হেবোৰ মুখস্থ কৰিব নালাগে কিন্তু পঢ়িব লাগিব যেনেকে গ্ৰামাৰ পঢ়িছা টেক্সট বুক পঢ়িছা তেনেকে পঢ়ি থাকিবা ঠিক আছে